নমস্কাৰ, তোমালোকক গ্লেড চেপৰেছলৈ স্বাগতম জনাইছোঁ। এইটো হৈছে ক্লাছ 11 মেথমেটিক্সৰ তৃতীয়টো ভিডিঅ'। আমি ইতিমধ্যে আগৰ দুটা ভিডিঅ'ত এক্সাৰচাইজ 1.1লৈকে আলোচনা কৰিলোঁ। আজি আমি এক্সাৰচাইজ 1.2ৰ বাবে প্ৰয়োজনীয় প্ৰথমে থিয়ৰিখিনি চাই ল'ম, তাৰপিছত আমি এক্সাৰচাইজ 1.2টো আৰম্ভ কৰিম। যিসকলে আগৰ ভিডিঅ' দুটা চোৱা নাই তেওঁলোকে ওপৰ আই বটনত বা তলৰ ডেছক্ৰিপশ্যনত বা তলৰ কমেণ্ট ছেকশ্যনত লিংক পাবা। সেই ভিডিঅ'কেইটা চাইহে এই ভিডিঅ'টোলৈ আহিলে সুবিধা হ'ব। আমি এই পাঠটোত ইতিমধ্যে পঢ়িছোঁ ছেট মানে সংহতি বিষয়, আৰু সংহতি কাক কয়, কেতিয়া এটা কালেকশ্যন সংহতি হয় আৰু সংহতি কেনেদৰে উপস্থাপন কৰিব পাৰি, সেইবোৰ বিষয়ে মই আগৰ ভিডিঅ'কেইটাত কৈ আহিলোঁ। আকৌ মই সেইবোৰ এক্সপ্লেইন নকৰোঁ, আজি আমি তাৰ পাছৰ পৰা পঢ়িম। আজি আমাৰ এক্সাৰচাইজ 1.2ৰ বাবে প্ৰথম প্ৰয়োজনীয় টপিকটো হৈছে টাইপছ অফ ছেট। আমি ইতিমধ্যে ছেটৰ বিষয়ে পঢ়িলোঁ, ছেট কেতিয়া হয়, ছেট কেতিয়া নহয়, সেইবোৰ বিষয়ে অলৰেডি আমি গম পালোঁ। আশা কৰিছোঁ যিসকলে প্ৰথমবাৰ ভিডিঅ' ফ'ল' কৰি আছে তেওঁলোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে ছেটক লৈ। আজি আমি পঢ়িম ছেটৰ বিভাজন, ছেটবোৰ কেনেকৈ ভাগ কৰিব পাৰি, সেইবোৰৰ ওপৰত প্ৰথমে পঢ়িম। এতিয়া টাইপছ অফ ছেটৰ প্ৰথম ভাগটো হৈছে ছেটৰ প্ৰথম ভাগটো হৈছে এমটি ছেট। এমটি ছেট ইয়াতে নিদিলে হ'ব। এমটি ছেট, এমটি মানে কি, খালী, তেন্তে খালী সংহতি হয়নে? খালী সংহতি বুলি নকয়, কি বুলি কয় অসমীয়াত? ৰিক্ত সংহতি। ৰিক্ত, আমাৰ অসমীয়াত গান এটা আছে, ৰিক্ত বুকুতে বুলি যে আছে, শুনিছানে? অলকানন্দাৰ মাজত আছে যে, মানে কি ৰিক্ত মানে কি, খালী। তেন্তে মই কৈ দিলোঁ, ৰিক্ত সংহতি মানে এমটি ছেট মানে হ'ল খালী ছেট। খালী ছেট এতিয়া কাক ক'ব? যিটো ছেটত মেম্বাৰ নাথাকে বা যিটো ছেটত এটাও এলিমেণ্ট নাথাকে। আমি জেনেৰেলি ছেট বুলিলে গম পাওঁ নহয়, এনেকৈ কাৰ্লি ব্ৰেকেটৰ ভিতৰত আমি কিছুমান এনেকৈ মেম্বাৰ লিখোঁ। ধৰি লওক AEIOU, এইটো ভাৱেলৰ ছেট। ইয়াত মেম্বাৰ কেইটা আছে? 1 2 3 4 5টা। যদি এনেকুৱা এটা আমি ছেট লৈছোঁ য'ত এটাও মেম্বাৰ নাই, জাষ্ট আমাক কাৰ্লি ব্ৰেকেটডাল দিয়া আছে, এনেকৈ কাৰ্লি ব্ৰেকেটডাল দিয়া আছে, কিন্তু ভিতৰত এটাও মেম্বাৰ নাই, খালী, সেইটোক ক'ব ৰিক্ত সংহতি মানে এমটি ছেট। তেন্তে এইটো কি? এ ছেট হেভিং নো এলিমেণ্ট। ডেফিনেশ্যন পৰীক্ষাত নাহে, জাষ্ট তোমালোকে নিজে বুজিবলৈ লিখি যোৱা, যাতে পাছত ৰিভাইজ কৰিলে কথাবোৰ ক্লিয়াৰ হয়। মই প্ৰপাৰ ডেফিনেশ্যন লিখা নাই। এমটি ছেট মানে কি? এ ছেট হেভিং নো এলিমেণ্ট। তেন্তে এটা ছেটৰ যদি এলিমেণ্ট নাথাকে তাকে কি বুলি ক'ব? এমটি ছেট বুলি ক'ব, খালী সংহতি। ক্লিয়াৰ? ইয়াৰ আৰু এটা নাম আছে, ইট ইজ। লিখি যাবা তোমালোকে, এইবোৰ সৰু হোৱা কথা এতিয়া বুজি পাইছা, কিন্তু পাছত এইবোৰে দিগদাৰ কৰিব যেতিয়া তোমালোকে ৰিভাইজ কৰি থাকিবা। সেইকাৰণে প্ৰত্যেকটো বস্তু লিখি যাবা, মই যিবোৰ লিখোঁ। ইট ইজ অলছ' কল্ড নাল ছেট অৰ ভইড ছেট। ভইড মানেও খালী, নাল মানেও খালী। তেন্তে এটা এমটি ছেটক কি বুলি কোৱা হয়? ভইড ছেট বুলিও কোৱা হয় বা নাল ছেট বুলিও কোৱা হয়। তুমি যদি ক'ৰবাত লিখা থকা দেখা এই টাৰ্মটো নাল ছেট, মানে এইটো এমটি ছেটৰ কথাই কৈছে। যদি তুমি ভইড ছেট বুলি লিখি থকা দেখা, তাৰমানে এমটি ছেটৰ কথাই কৈছে। তেন্তে এটা এমটি ছেটক নাল ছেট বুলিও কয় বা ভইড ছেট বুলিও কয়। ক্লিয়াৰ? আৰু এমটি ছেট কোনবোৰক কয় বুলি ক'লোঁ? যিবোৰ ছেটত এটাও মেম্বাৰ নাথাকে বা এটাও এলিমেণ্ট নাথাকে, হয়। তেন্তে এই এমটি ছেটবোৰ কেনেকৈ ডিন'ট কৰে? দ্য এমটি ছেট ইজ ডিন'টেড মানে সূচোৱা, ডিন'টেড বাই এইটো এনেকৈ বা অৰ এনেকৈ। এইকেইটা কি আকৌ? এতিয়া এইটো হ'ল ফাই, এইটো কি বুলি কয়? ফাই, গ্ৰীক লেটাৰ হয়। এটা এমটি ছেটক সূচাবলৈ এই আখৰটো ইউজ কৰে, ফাই। এনেকৈ অ' নিচিনা লিখি এনেকৈ মাজত কাটি দিয়ে, ঠিক আছে। আৰু এইটো ব্ৰেকেট, এইকেইডাল কাৰ্লি ব্ৰেকেট। এই কাৰ্লি ব্ৰেকেটটোৰ ভিতৰত আমি এনেই জেনেৰেলি ছেট এটা কেনেকৈ কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখোঁ মেম্বাৰবোৰ। ইয়াত মানে এমটি ছেট মানে এটাও মেম্বাৰ নাথাকে, সেইকাৰণে ভিতৰত খালী। তুমি এনেকৈও কিছুমানত কেতিয়াবা এনেকৈ ৰিপ্ৰেজেণ্ট কৰা দেখিবা, এনেকৈ ৰিপ্ৰেজেণ্ট কৰা দেখিবা। দুটা এমটি ছেটকে বুজাব। ক্লিয়াৰ? তেন্তে এমটি ছেট ইজ জেনেৰেলি ৰিপ্ৰেজেণ্টেড বাই ফাই অৰ এনেকৈ ব্ৰেকেট, অকল কাৰ্লি ব্ৰেকেটডাল দি দিয়ে, ভিতৰত এটাও মেম্বাৰ নিলিখে। তোমালোকৰ বহুতৰ কনফিউজ থাকে, মইতো পাছত ক'ম বাৰু। মানে যদি বহুতে পাছত যদি এনেকৈ দেখা, এনেকৈ ধৰি লওঁ, এইটো এনেকৈয়ে দেখিছা, এইটো এতিয়া এমটি ছেট হয়নে নহয়? এইটো এতিয়া এমটি ছেট নহয়। বহুতে এইটোৱে কনফিউজ কৰে। কেলৈ এমটি ছেট নহয়? ব্ৰেকেটডালৰ ভিতৰত চোৱা, ব্ৰেকেটডালৰ ভিতৰত এই মেম্বাৰটো আহি গ'ল, ফাই মেম্বাৰটো আহি গ'ল, বুজি পালা? এইটো এমটি ছেট নহয়। এমটি ছেটক কেনেকৈ বুজায় তেন্তে? এনেকৈ কাৰ্লি ব্ৰেকেটডালহে দিয়ে, ভিতৰত একো নিলিখে, ফাইও নিলিখে। অৰ
ফাই যদি লিখা অকল ফাই লিখিবা তাক আকৌ কালি ব্ৰেকেট নলগাবা তেতিয়া সেইটো এমটি সেট নহ'ব মই কি কৈছোঁ বুজি পাইছানে এমটি সেটৰ নোটেশ্যনটো যদি ফাই লিখা ফাই লিখিবা তাক আকৌ কালি ব্ৰেকেট লগাই দিলে নহ'ব তাৰ ভিতৰত এটা মেম্বাৰ থকা বুজাব সেটটোত ক্লিয়াৰ তেন্তে সেইটো কনফিউজ নকৰিবা এইটো কনচেপচুৱেল ভুল ফাই মানে এমটি সেট কিন্তু ফাই ব্ৰেকেটৰ ভিতৰত ফাই দিলে সেইটো এমটি সেট হৈ নাথাকে আৰু সেইটো সেই সেটটোত এটা মেম্বাৰ থকা বুজাব এনে এটা আছে য'ত ফাই নামৰ এটা মেম্বাৰ আছে তুমি যদি ব্ৰেকেটৰ ভিতৰত বুজাব বিচাৰা তুমি এনেকৈ লিখিব পাৰা ব্ৰেকেটৰ ভিতৰত একো লিখিব নোৱাৰিবা ক্লিয়াৰ যদি আমি এতিয়া এমটি সেটৰ এক্সাম্পল লওঁ তেনেকুৱাবোৰ এতিয়া এমটি সেট হ'ব পাৰে অড ধৰি লওঁ মই এনেই জেনেৰেল এক্সাম্পলত দিছোঁ যিটো মনলৈ আহিছে অড নেচাৰেল নাম্বাৰ ধেৰ আছে বাৰু এনেকুৱা হুইচ ইজ ডিভাইডেড বাই বা ডিভিজিবল বাই ডিভাইডেড বাইটো নিমিলিব ডিভিজিবল বাই টু এই লাইনটো মিনিংটো চোৱা যিসকল অসমীয়া মিডিয়ামৰ ল'ৰা চাই আছে অড নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা অড মানে অযুগ্ম এনেকুৱাবোৰ অড নেচাৰেল নাম্বাৰ চাব লাগে হুইচ ইজ ডিভিজিবল বাই যিবোৰ মানে হৰণ যায় কিহতে হৰণ যায় দুইটাই হৰণ যায় মানে আমি এতিয়া যিটো সেটৰ কথা কৈছোঁ তাত কেনেকুৱাবোৰ নেচাৰেল নাম্বাৰ আছে যিবোৰ নেচাৰেল নাম্বাৰ অডো হ'ব লাগিব আৰু দুইটাই ডিভাইড যাব লাগিব ক্লিয়াৰ এতিয়া চোৱাচোন অড নেচাৰেল নাম্বাৰ প্ৰথমে চোৱাচোন কোনবোৰ 1 হয় 3 হয় 5 হয় 7 হয় তেনেকৈ গৈ থাকে এতিয়া এনেকুৱা অড নেচাৰেল নাম্বাৰ ভিতৰত তুমি পাবা নি এনেকুৱা নেচাৰেল নাম্বাৰ পাবা নি যিটো 2 ডিভাইড যাব অডো হ'ব আৰু 2 ডিভাইড যাব ভালকৈ ভাবা কথাটো অড নেচাৰেল নাম্বাৰ প্ৰথম কথা অড হ'ব লাগিব অড হ'লে 1 2 3 5 7 এনেকুৱাবোৰ হ'ব পাৰিব আকৌ লগতে কৈছে হুইচ ইজ ডিভিজিবল বাই 2 আৰু সেই নাম্বাৰটো 2 ডিভাইড হ'ব লাগিব তেন্তে তেনেকুৱা নাম্বাৰ পচিবল হ'ব জানো অড মানে কি সেইটো 2 ডিভাইড নাযায় তেন্তে তেনেকুৱা নাম্বাৰ পচিবল হ'ব জানো নহয় তেন্তে এই সেটটোত বা এই কালেকশ্যনটোত কোনো ধৰণৰ এলিমেণ্ট নোসোমায় নো এলিমেণ্টছ নো সাচ এলিমেণ্টছ মানে এনেকুৱা এলিমেণ্ট নাই বা এনেকুৱা নেচাৰেল নাম্বাৰ নাই যিটো অডো হ'ব যিটো দুইটাইও ডিভাইড যাব কথাটো বুজি পালা তেন্তে এটা এমটি সেটৰ এক্সাম্পল কি হ'ব পাৰে অড নেচাৰেল নাম্বাৰ হুইচ ইজ ডিভিজিবল বাই 2 আশা কৰিছোঁ ধেৰ আছে কিতাপত চালোঁ গম পাবা তোমালোকে বা কিছুমানে ৰেফাৰেঞ্চ ফ'ল' কৰিছে আজি তাত চালোঁ ধেৰ পাবা মই জাষ্ট তোমালোকৰ কনচেপ্টটো বুজাবলৈ চেষ্টা কৰিছোঁ নেক্সটটো হ'ল চিংগলেট এণ্ড সেট মই ইয়াতে এটা কথা কৈ থওঁ তোমালোকৰ বহুতে মোক কি কিতাপ ফ'ল' কৰিব লাগে মেথছৰ সেইটো সুধি আছা মেথছৰ সেইটো তোমালোকৰ ব্যক্তি বিশেষৰ লগত নিৰ্ভৰ কৰে লগতে তোমালোকৰ কলেজত কোনখন কিতাপ ফ'ল' হৈছে নিৰ্ভৰ কৰে সেইটো নিৰ্ভৰ কৰে যদি তোমালোকৰ সঁচাকৈ তেনেকুৱা প্ৰব্লেম হৈছে ক'বা মই কেনেকুৱা কিতাপ ভাল বা বৰ্ডৰ কাৰণে বা এণ্ট্ৰেঞ্চৰ কাৰণে কেনেকুৱা কিতাপ ভাল মই মেথছৰ ওপৰত বনাই দিবলৈ চেষ্টা কৰিম এনেই জেনেৰেলি পপুলাৰ কিতাপ বুলি ক'লে কি আহে আমাৰ আৰ ডি শৰ্মা আহে আৰ ডি শৰ্মাখন ন' ডাউট সেইখনটো এখন ওৱান অফ দ্য বেষ্ট কিতাপ ফৰ বৰ্ড আৰু যদি তোমালোকে এণ্ট্ৰেঞ্চৰ কাৰণে বা কিবা কম্পিটিটিভ এক্সাম ধৰি লোৱা জেই কাৰণে বা বৰ্ডৰ কাৰণে হওক যদি কেনেকুৱা কিতাপবোৰ ভাল তোমালোকে যদি জানিব বিচাৰা তেন্তে ক'বা মই পাছলৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ঠিক আছে এখনৰ কথা ক'লোৱে মই আৰ ডি শৰ্মাখন ল'বলৈ চেষ্টা কৰিবা নহ'লে এখন ভাল কিতাপ আৰু এক্সাম্পলা ওলায় NCERT এক্সাম্পলা ওলায় সেইখন ভাল বৰ্ডৰ কাৰণে আছে তেনেকুৱা কিতাপ কিছুমান RS আগৰৱালো আছে RS আগৰৱাল বুলি এখনো ওলায় তোমালোকে জানা চাগে 10ত কোনোবাই লোৱা ইংলিছ মিডিয়ামৰ হ'লে এতিয়া RS আগৰৱালখনতকৈ মই হাই ছেকেণ্ডেৰী লেভেলত আৰ ডি শৰ্মাখন বেছি ভাল দেখোঁ সেইটো তোমালোকৰ নিজৰ প্ৰিফাৰেঞ্চ হাই ছেকেণ্ডেৰী লেভেলত আৰ ডি শৰ্মাখন মানে এটা মানে লেভেল আছে নেক্সট চিংগলেটন সেট মানে কি প্ৰথম এমটি সেট মানে এটাও এলিমেণ্ট নাথাকে নেক্সট চিংগলেটন সেট কথাটো কি ধৰিব পাৰিছা চাগে যিবোৰ সেটত এটা এলিমেণ্ট থাকে মাত্ৰ এটা অনলি ওৱান এলিমেণ্ট তেন্তে ইয়াত ডেফিনেশ্যনটো কি হ'ব এ সেট ডেফিনেশ্যন নহয় আৰু জাষ্ট ডেফিনেশ্যন বুলি ক'ব পাৰা লিখি দিব মিলাই লিখিলেই হ'ল এ সেট হেভিং অনলি ওৱান এলিমেণ্ট ঠিক আছে এনেকুৱা কিছুমান সেট য'ত বা এনেকুৱা এটা সেট য'ত এটাই এলিমেণ্ট আছে মানে কালি ব্ৰেকেটৰ ভিতৰত এটাই মেম্বাৰ থাকিব তাক কি বুলি কয় চিংগলেটন সেট ইয়াৰ অসমীয়া নামটো কি মই নাজানো বাৰু চিংগলেটন সেট ঠিক আছে ইয়াত যে মই অথনি যে কথা এটা কৈছিলোঁ সেইটো চোৱাচোন আমি যদি এনেকৈ কালি ব্ৰেকেটডাল দি তাৰ ভিতৰত যদি ফাই লিখোঁ সেইটোৱে এমটি সেট নুবুজায় মই অথনি এক্সপ্লেইন কৰিলোঁ নহয় এইটো এমটি সেট নুবুজায় এইটো কি হ'ব এইটো ইজ নট এন এমটি সেট এইটো এমটি সেট নহয়
এইটো লিখি ল'বা সৰু কথা কিন্তু কনচেপচুৱেল ভুল হয় এইটো কেতিয়াবা এইটো এমটি সেট নহয় কেলে কাৰণ এই কাৰ্লি ব্ৰেকেটডাল দিয়া মানে সেট বুজালে তাৰ ভিতৰত এই ফাইটো লিখি দিয়া মানে তাত এটা মেম্বাৰ থকা বুজাইছে তুমি যদি এমটি সেটক নোটেশন কৰিব বিচৰা ফাইডা অকল এনেকৈ কৰিব লাগিব তাক কিনাত ব্ৰেকেট লগাব নোৱাৰিবা তেন্তে এইটো কি সেট এমটি সেট নহয় ইয়াত মেম্বাৰ কেইটা আছে মেম্বাৰ কি বাৰু প্ৰথম কথা মেম্বাৰ কি ফাইটো এই সেটৰ মেম্বাৰ কি ফাই তেন্তে এইটো কি সেট singleton set but it is a singleton set ঠিক আছে তেন্তে আমি প্ৰথম এমটি সেট মানে কি পঢ়িলো যত এটাও এলিমেন্ট নাথাকে বা এটাও মেম্বাৰ নাথাকে সেটটোত তাক এমটি সেট বুলি ক'ব তাৰ আনটা নাম নাল সেট বা ভয়েড সেট আৰু নোটেশনটো হৈছে ফাই অৰ এনেকে ব্ৰেকেট দিয়ে এক্সাম্পল গম পালাই আৰু সিংলেটন সেট মানে যত জাস্ট এটা এলিমেন্ট থাকে ক্লিয়াৰ হেবক কয় সিংলেটন সেট তেনে সিংলেটন সেটৰ এক্সাম্পল এটো হ'ব দেই স্যাৰ জিডি মই এটা মন লাগিছে বাদ দিয়া ঢেৰ আছে ভাবিলেও হ'ল নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নহয় নেক্সট হেৰিটো চোৱা সেটৰ টাইপটো চোৱা যদি মই এটা সেট লওঁ 2 3 5 7 এক মিনিট ৰবা 2 3 5 7 9 মই যে এটা এক্সাম্পলৰ কথা কৈছো তুমি যদি প্ৰাইম নাম্বাৰখিনি লোৱা অনলি প্ৰাইম নাম্বাৰখিনি লোৱা হেটো সিংলেটন সেট নহয় কাৰণ প্ৰাইম নাম্বাৰ বুলি ক'লে কি হ'ব 2 সোমাব 3 সোমাব 5 সোমাব 7 সোমাব হয় না মই ভুল লিখিছো নি 7 সোমাব ঠিকই আছে তেনেকৈ গৈ থাকিব 11 সোমাব হয় না যদি তুমি অকল কোৱা ইভেন প্ৰাইম নাম্বাৰ কি কোৱা ইভেন প্ৰাইম নাম্বাৰ এইটো এটা সিংলেটন সেট হ'ব কেলে বা ইভেন প্ৰাইম নাম্বাৰ কি হ'ব অকল 2 হ'ব আৰু কিবা প্ৰাইম নাম্বাৰ আছে নি বা ইভেন নাই অকল 2 হ'ব বুজি পালা নে তেন্তে অকল প্ৰাইম নাম্বাৰটো সিংলেটন সেট নহয় তাত ধেৰ মেম্বাৰ আছে যদি তুমি ইভেন প্ৰাইম নাম্বাৰ বুলি কোৱা এক্সাম্পল হেতু হ'ব তেন্তে সেট অফ ইভেন প্ৰাইম নাম্বাৰ বুজি পালা আশা কৰিছো এইটো হলকে বুজি পাইছা তেন্তে সিংলেটন সেট মানে কি হেতু বুজিবলৈ চেষ্টা কৰিবা যত এটা এলিমেন্ট থাকে এটা মেম্বাৰ থাকে এটা নেক্সট লিখা ফাইনাইট সেট ফাইনাইট মানে হখিম ইয়াৰ অপজিটটো কি ইনফাইনাইট ইনফাইনাইট মানে অখিম অখিম মানে অসংখ্য তেন্তে হখিম মানে অসংখ্য নহয় যাক আমি হিসাব কৰিব পাৰো ফাইনাইট তেন্তে এটা সেটৰ মেম্বাৰখিনি যদি হিসাব কৰিব পৰা বিধ হয় বা ফাইনাইট তেতিয়া সেটটোক ফাইনাইট সেট বুলি ক'ব কি ক'লো এটা সেটৰ যদি মেম্বাৰখিনি তুমি হিসাব কৰিব পাৰিবা কেটা আছে বেছি থাকিলেও বেছিও আছে ধৰিলা হলেও তুমি ধৰিলা হিসাব কৰিব পাৰিবা তেতিয়া হেতু কি হ'ব ফাইনাইট সেট হ'ব যদি হিসাব কৰিব তুমি পাৰাগৈ মানে a set having finite element is known as finite set মানে তেন্তে ইয়াক যদি মই কওঁ কি হ'ব a set having finite elements a set having finite elements okay example la loila set of natural number মই যদি অকল এই দুখতে এইটো হেতু ফাইনাইট হ'ব না কোৱাচোন set of natural number সেটটো কি 1 পৰা ষ্টাৰ্ট হ'ব 2 3 4 5 6 7 8 9 তোমালোকৰ হৰু যদি natural number হেকটো ক'ত ক'ব পাৰিবা নি এনেকৈ গৈ থাকিব হয়নে তুমি যদি কোৱা natural number হেকটো 1000 মই পাছতো কৈ দিম 1001 টো natural number তেনেকৈ গৈ থাকিব তেনে natural number হেকটো মানে গৈ থাকিব তেন্তে এইটো হ'ব ইনফাইনাইট সেট set of natural number to কি হ'ব ইনফাইনাইট সেট হ'ব ক্লিয়াৰ মানে এই এলিমেন্টবোৰ তুমি হিসাব কৰি হেক কৰিব নোৱাৰা গৈ থাকিব কিন্তু ইয়াতে যদি এটা ৰেস্ট্ৰিকশন লগাই দিয়া set of natural number less than 10 set of natural number less than 10 তেতিয়া কোপা কলৈকে হ'ব 1 পৰা 9 লৈকে হ'ব হয় না নহয় তেতিয়া এইটো হ'ব মানে এই সেটটো এই মেম্বাৰখিনি বুজাব set of natural number less than 10 তেন্তে 1 হ'ব 2 হ'ব 3 তেনেকৈ গৈ 9 লৈকে হ'ব তেন্তে এইটো এটা ফাইনাইট সেট হয় না হয় ইয়াত 9টা এলিমেন্ট আছে হেকনে এটা ফাইনাইট সেট আমি হিসাব কৰিব পাৰিছো মেম্বাৰখিনি তেন্তে আশা কৰিলো ফাইনাইট সেট মানে কি গম পালা যিবু সেটৰ মেম্বাৰ বক বা যেটো সেটৰ মেম্বাৰ বক আমি কাউন্ট কৰিব পাৰিম হিসাব কৰিব পাৰিম হেতু হ'ব ফাইনাইট সেট
নেক্সট তেন্তে ইয়াৰ অপজিটটো ইনফাইনাইট সেট গম পালে যা এলিমেণ্টবোৰ কাউণ্ট কৰিব নোৱাৰিম মানে এক্সাম্পল কি হ'ব সেট অফ নেচাৰেল নাম্বাৰ having shortকে লিখি দিছো having infinite element মই কেতিয়াবা চাবা মই ইংলিছত মই অকমান কামানটো গম হেকেনে কেতিয়াবা অকমান হোৱা গ্ৰামাটিক্যালি ভুল হ'ব পাৰে দেই কেতিয়াবা কোবাত এস টু বেছি লগাব পাৰো কেতিয়াবা হেৰি লগাব পাৰো হোৱা কেতিয়াবা মোৰ ভুল হৈ যায় লিখি থাকোতে ইংলিশ হেতু চাই লবা মেইন কনসেপ্টৰ ওপৰত ফোকাস কৰা ইনফাইনাইট সেট মানে কি having infinite elements তেন্তে এক্সাম্পল কি ল'ব পাৰিবা এটো set of কি হ'ব নেচাৰেল নাম্বাৰ যদি মই set of নেচাৰেল নাম্বাৰ বুলি কৈ দিও অকল তাত একৰ পৰা এনেকে গৈ থাকিব তিনি এনেকে ডট 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 গৈ থাকিব তেন্তে ইনফাইনাইট নাম্বাৰ কোনবোৰ হ'ব গম পাইছে যিবোৰ সেটত মানে ৰস্টাৰ ফৰ্মত এনেকে ডট ডট থাকিব মানে মেম্বাৰখিনি গৈ আছে ওলাই ক্লিয়াৰ তেন্তে আমি গম পালো প্ৰথম এমটি সেটৰ বিষয়ে শিকিলো মানে খালি যাত এটা মেম্বাৰ নাথাকে তাৰ পিছত পঢ়িলো সিংগলেটন সেট মানে যাত অনলি ওৱান মেম্বাৰ থাকিব নেক্সট টু ফাইনাইট যাৰ মেম্বাৰখিনি হিচাপ কৰিব পাৰিম নেক্সট টু ইনফাইনাইট যাক হিচাপ কৰিব নোৱাৰো নেক্সট এটা লিখা ইকুৱেল সেট কে নম্বৰ হ'ব 3 4 5 মই ইয়াতে মহাই দিছো ইয়াত পেজ কমন জায়গা অসুবিধা হ'ব বস্তুবোৰ তোমালোকে মই লিখি যাতে নোট কৰি যাবা নহলে ভিডিওটো পোষ্ট কৰিলে নোট কৰি লবা জাস্ট বস্তুবোৰ নোট কৰিবা খালি ইজি বুলি ইন দিবা বুজি পালো ইজি বুলি ইন দিবা কাৰণ এটো দিগদাৰ কৰিব তোমাক নেক্সট 5 নম্বৰ ইকুৱেল সেটস মানে সমান সংহতি two sets A and B are said to be equal if they have exactly the same elements তেন্তে ইকুৱেল সেট মানে কি দুটা সেটক ইকুৱেল সেট বুলি কব যদি হে সেট দুটাত এক্স্যাক্টলি সেম এলিমেন্ট গিটা থাকে ইয়াত মন কৰিবা এক্স্যাক্টলি একদম এক্স্যাক্টলি সেম এলিমেন্ট থাকিব লাগিব এটা হেফে হ'ব লাগিব ধৰিলা দুটা সেট আছে এটা A আৰু আনটো B A সেটত ধৰিলা পাঁচটা এলিমেন্ট আছে B সেটতো পাঁচটা এলিমেন্ট থাকিব লাগিব ইকুৱেল হ'ব প্লাস এলিমেন্ট গিটা সেম টু সেম একে হ'ব লাগিব তেন্তে ইকুৱেল সেট মানে কি দুটাই কনসেপ্ট নাম্বাৰ অফ এলিমেন্ট টু সেম হ'ব লাগিব এটা সেটত যদি 10টা থাকে আনটো সেটতো 10টা থাকিব লাগিব প্ৰথম হেতু অকল হেতু হলেও নহব লগত এলিমেন্ট গিটা সেম টু সেম একে হ'ব লাগিব এক্স্যাক্টলি সেম হ'ব লাগিব তেন্তে two sets A and B are said to be equal দুটা সেটক ইকুৱেল বুলি কব কেতিয়া কব if they have exactly the same element যদি হিহঁতৰ exactly same element গিটা থাকে যদি মই এটা एग्जांपल লওঁ A সেটটা লৈছো A সেটত মেম্বাৰ গিটা লৈছো ধৰিলা 1 2 3 4 ধৰিলা আৰু B সেটত মেম্বাৰ কেইটামান লৈছো ধৰিলা 3 1 2 4 ঠিক আছে এতিয়া এইগিটা ইকুৱেল হয় নে নহব তেন্তে ইকুৱেল হ'বলৈ কন্ডিশন দুটা প্ৰথম নাম্বাৰ অফ এলিমেন্ট গিটা সমান হ'ব লাগিব প্ৰথম মেম্বাৰখিনি মানে সমান মেম্বাৰ থাকিব লাগিব প্ৰথম এই নম্বৰ সেটত কেইটা মেম্বাৰ আছে এটা দুটা তিনটা চাৰিটা ইয়াতে কেইটা আছে এটা তিনটা চাৰিটা এটো ক্ৰাইটেৰিয়া ফুলফিল হ'ব প্লাস কি হ'ব লাগিব এক্স্যাক্টলি সেম এলিমেন্ট থাকিব লাগিব সেম এলিমেন্ট মানে ইয়াত 1 2 আছে ইয়াত 1 2 আছে নাই আছে 1 2 ইয়াত 2 2 আছে ইয়াত 2 2 আছে নাই আছে ইয়াত 3 2 আছে ইয়াত 3 2 আছে নাই আছে ইয়াত 4 2 আছে ইয়াত 4 2 আছে নাই আছে তোমালোকে বহুত কনফিউজ কৰিছা চাগে এইখিনি খেলিমেলিকে আছে কেনেকৈ ইকুৱেল হ'ল আমি মই আগৰ সেটবোৰ্ড কৈছিলো এটা সেটবোৰ্ড কৈছো আগৰ ভিডিঅ'বোৰ্ড কৈছিলো এটা সেটৰ মেম্বাৰখিনি তুমি কোনটো অৰ্ডাৰ লিখা হেতু কোনো কথা না তুমি আগা পিছাকে লিখিব পাৰিবা মানে এটা সেটৰ ভিতৰত মেম্বাৰখিনি অৰ্ডাৰ কোনো মেইনটেইন হ'ব লাগিব বা নালাগিব কোনো কথা নাই কথাটো বুজি পালা ধৰি লোৱা তোমাক যদি মই এটা সেট কওঁ A E I O U তুমি যদি হে সেটকে এনেকেও লিখি দিয়া I E I A U O এই দুটা সেট ইকুৱেল হ'ব এনেকে লিখিলেও ইকুৱেল হ'ব
মানে অৰ্ডাৰটোৰ লগত কোনো মেইনটেইন নাই মই প্ৰথম ইয়াত এ লিখিলোঁ তুমি যে ইয়াত এ প্ৰথমে এ লিখিব লাগিব তেনেকুৱা কোনো কথা নাই তুমি সেইটো এইটো পাছতো লিখিব পাৰা কিন্তু ইকুৱেল হ'বলৈ মেইন কম মনত ৰাখিবা নাম্বাৰ অফ এলিমেণ্ট ছেম হ'ব লাগিব আৰু মই যদি ইয়াত এ লিখোঁ এইটো তুমি ইয়াত লিখিবই লাগিব য'ত ক'ত লিখিছা এইটো কথা নাই লিখিবই লাগিব মানে একজেক্টলি ছেম হ'ব লাগিব কথাটো বুজি পালা তেনেকৈ এইটো চোৱা ইয়াত 4টা মেম্বাৰ আছে প্ৰথম কথা দুটা ছেটতে 4টা মেম্বাৰ আছে নাম্বাৰ অফ এলিমেণ্ট ছেম লগতে একজেক্টলি ছেম এলিমেণ্টছ চোৱা অৰ্ডাৰটো লৈ কোনো কথা নাই ইয়াত অৰ্ডাৰটো একটো একত মানে প্ৰথমত আহিছে ইয়াত যে দ্বিতীয়ত আহিলে সেইটো লৈ কোনো কথা নাই মানে ছেটত অৰ্ডাৰ মেইনটেইনৰ লগত কোনো কথা নাই মই আগৰ ভিডিঅ' প্ৰথমতে কৈছোঁ চাগে প্ৰথমটোত তেন্তে এই ছেটকেইটা সমান হয়নে নহয় হয় হিয়ে এ ইকুৱেল বি কথাটো বুজি পালানে যদি মই ইয়াতে আৰু এটা এক্সাম্পল লৈ লওঁ এইটো ধৰি লোৱা এক্সাম্পল ল'ম আৰু এটা এক্সাম্পল লৈ লওঁ ধৰি লোৱা এ ইকুৱেল টু 3 4 7 11 আৰু এটা এক্সাম্পল লৈছোঁ ধৰি লোৱা বি 3 11 4 8 এতিয়া মোক কোৱাচোন এইকেইটা ইকুৱেল হয়নে নহয় প্ৰথম কথা নাম্বাৰ অফ এলিমেণ্টকেইটা চোৱা ইয়াতো এটা দুটা তিনিটা 4টা আছে বিটোতো এটা দুটা তিনিটা 4টা আছে নাম্বাৰ অফ এলিমেণ্ট সমান এতিয়া একজেক্টলি ছেম এলিমেণ্ট আছে চোৱা ইয়াত 3 আছে ইয়াতো 3 আছে অ'কে ইয়াত 4 আছে ইয়াতো 4 আছে অ'কে ইয়াত 11 আছে ইয়াতো 11 আছে অ'কে কিন্তু ইয়াত 7 আছে ইয়াত কিমান আছে 8 আছে তেন্তে এটা এলিমেণ্ট হ'লেও খেলি মেলি হ'ল নে হ'ল তেন্তে এইকেইটাক ইকুৱেল বুলি নক'ব গোটেইখিনি এলিমেণ্ট ছেম থাকিব লাগিব কথাটো বুজি পালা বুলি ভাবিছোঁ তেন্তে হিয়ে এ নট ইকুৱেল টু বি আশা কৰিছোঁ এইডোখৰলৈকে তোমালোকে ধুনীয়াকৈ বুজি পালা ইকুৱেল ছেটৰ কনচেপ্ট সেইটোৱে তেন্তে কণ্ডিশ্যন দুটাই মনত ৰাখিবা ইকুৱেল ছেটৰ এইটো এতিয়া এক্সাৰচাইজ 1.2 ৰিপিট হ'ব এই কনচেপ্টটো ছেট দুটাত সমান নাম্বাৰ অফ এলিমেণ্ট থাকিব লাগিব প্ৰথম কনচেপ্ট প্লাছ সিহঁতত একজেক্টলি ছেম এলিমেণ্ট থাকিব লাগিব সেয়াই নেক্সট এইডোখৰলৈকে লিখা নেক্সট লিখা এইটো ইম্পৰ্টেণ্ট অৰ্ডাৰ অৰ কাৰ্ডিনেলিটি অফ এ ছেট কি কৈ আছোঁ লিখা প্ৰথম হেডিং দিয়া অৰ্ডাৰ অফ কাৰ্ডিনেলিটি অফ এ ছেট মানে কি এটা ছেটত যেটা নাম্বাৰ থাকে বা যেটা এলিমেণ্ট থাকে সেই সংখ্যাটোকে ছেটটোৰ অৰ্ডাৰ বুলি কয় বা সেই সংখ্যাটোকে ছেটটোৰ কাৰ্ডিনেলিটি বুলি কয় মানে এটা ছেটত যেটা নাম্বাৰ বা এলিমেণ্ট থাকিব সেই নাম্বাৰটো যদি হিচাপ কৰা এটা দুটা তিনিটা ধৰি লোৱা 4টা সেই 4টোক তোমাৰ সেই ছেটটোৰ কি বুলি ক'ব কাৰ্ডিনেলিটি বা অৰ্ডাৰ বুলি ক'ব কাৰ্ডিনেলিটি অৰ্ডাৰ একেটা টাৰ্মেই হয় মানে ধৰি লোৱা মই ওপৰত যদি এই ছেটটো এক্সাম্পল লওঁ ইয়াত যদি তুমি হিচাপ কৰা মেম্বাৰ কেইটা আছে এটা দুটা তিনিটা 4টা তেন্তে এই ছেটটো যদি মই তোমাক সুধোঁ হোৱাট ইজ দ্য কাৰ্ডিনেলিটি অফ দিছ ছেট তেন্তে তুমি কি ক'ব লাগিব 4 বা মই যদি কওঁ হোৱাট ইজ দ্য কাৰ্ডিনেলিটি অফ দিছ হোৱাট ইজ দ্য অৰ্ডাৰ অফ দিছ এ ছেট তেতিয়াও তুমি কি ক'ব লাগিব 4 ক'ব লাগিব মানে অৰ্ডাৰ বা কাৰ্ডিনেলিটি মানে কি সদায় মনত ৰাখিবা নাম্বাৰ অফ এলিমেণ্টছ অফ এ ফাইনাইট ছেট আৰু অবভিয়াছলি ছেটটো ফাইনাইট হ'ব লাগিব কেলৈ ফাইনাইট হ'ব লাগিব যদি ইনফাইনাইট হয় তুমি হিচাপ কৰি উলিয়াব পাৰিবা জানো নোৱাৰা তেন্তে অৰ্ডাৰ বা কাৰ্ডিনেলিটি কি ছেটত থাকে ইনফাইনাইট অকল ফাইনাইট ছেটত থাকে আমি হিচাপ কৰি উলিয়াব পাৰিম তেন্তে অৰ্ডাৰ অৰ কাৰ্ডিনেলিটি অফ এ ছেটটো কি হ'ব তেন্তে নাম্বাৰ ইয়াত ফুটটা দিছোঁ দেই নহ'লে ন' হ'ব নাম্বাৰ অফ এলিমেণ্টছ অফ এ ফাইনাইট ছেট এইটো নাম্বাৰ তেন্তে অৰ্ডাৰ আৰু কাৰ্ডিনেলিটি মানে কি এটা ছেটৰ ফাইনাইট ছেটত কেইটা এলিমেণ্ট আছে বা কেইটা মেম্বাৰ আছে সেইটোকে অৰ্ডাৰ বুলি কয় ক্লিয়াৰ তেন্তে ইট ইজ ডিনোটেড বাই কেনেকৈ ডিনোট কৰে এন অফ এনেকৈ ব্ৰেকেটৰ ভিতৰত এ লিখি দিয়ে ধৰি লোৱা ছেটটোৰ নাম এ ধৰি লোৱা ছেটটোৰ নাম এ বুলি মানে ব্ৰেকেটৰ ভিতৰত এ ছেটটোৰ নামটো লিখে যদি ছেটটোৰ নাম বি হয় তেতিয়া লিখিব এন অফ বি লিখিব অৰ ইয়াৰ আৰু এটা নোটেশ্যন আছে ধৰি লোৱা ছেটটোৰ নাম এ তেতিয়া অৰ্ডাৰটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব এনেকৈ এ লিখি এনেকৈ কিনাৰত এনেকৈ দুডাল চিন দি দিয়ে এইটো অৰ্ডাৰ বুজায় অৰ ইয়াক এনেকৈ ডিনোট কৰে অ' বুলি লিখি ব্ৰেকেটৰ ভিতৰত এ লিখি দিয়ে গোটেইকেইটা একেটাই বস্তু কনফিউজ নকৰিবা কিন্তু প্ৰভাইডেড ছেটটোৰ নাম এ হ'ব লাগিব যদি ছেটটোৰ নাম বি হয় তেতিয়া প্ৰত্যেকটোতে বি সোমাই যাব মানে ছেটটোৰ নামটো ইউজ হয় ক্লিয়াৰ কেনেকৈ ডিনোট কৰে তেন্তে এন অফ এ এনেকৈ লিখিব পাৰা বা মড এ এনেকৈ লিখিব পাৰা বা অৰ্ডাৰ অফ এ এনেকৈ লিখিব পাৰা অ' এ যদি মই এটা এক্সাম্পল দিওঁ এটা ছেট লৈছোঁ ধৰি লোৱা এ আৰু তাত মেম্বাৰ লৈছোঁ ধৰি লোৱা 2 3 5
মই যদি তোমাক এতিয়া প্ৰশ্ন কৰোঁ হোৱাট ইজ দ্য অৰ্ডাৰ অফ দিছ এ ছেট, তেতিয়া তুমি কি ক'ব লাগিব 1 2 3। তেন্তে এই ছেটটো অৰ্ডাৰ কিমান 3টা, কাৰণ ইয়াত 3টা মেম্বাৰ আছে। তেন্তে সেইটোকে তুমি কেনে লিখিব পাৰিবা অৰ্ডাৰ অফ এ, এনেকৈ লিখা বা এনেকৈ লিখা বা এনেকৈ লিখা, গোটেইকেইটা একেই কথা। ইকুৱেলটো কিমান তেন্তে 3। গোটেইকেইটা লিখিব নালাগে, আপেক্ষাত যিকোনো এটা লিখিলেও হ'ল আৰু ধৰি লোৱা এনেকৈ অ' অফ এ লিখিলেও হ'ল, ইকুৱেল টু 3। কথাটো বুজি পাইছোঁ, মই জাষ্ট কথাটো কৈছোঁ, গোটেই 3টা মেথডত লিখিব পাৰি। যদি মই আৰু এটা এক্সাম্পল লওঁ, ধৰি লোৱা মই লৈছোঁ এক্স ধৰি লোৱা, আৰু তাত এলিমেণ্ট আছে এ ই আই অ' ইউ। তেন্তে এই ছেটটো অৰ্ডাৰ বা কাৰ্ডিনেলিটি কিমান, কেইটা মেম্বাৰ আছে 3টা 5টা। তেন্তে এই ছেটটো অৰ্ডাৰ বা কাৰ্ডিনেলিটি কিমান 5। তেন্তে সেইটোকে কেনেকৈ নোটেশ্যন কৰিবা, মানে অ' অফ এক্স লিখিব লাগিব এবাৰ মাজত ছেটটোৰ নাম, অৰ তুমি এনেকৈ লিখিব পাৰা এন অফ এক্স, অৰ এনেকৈ লিখিব পাৰা এক্সটো লিখি এনেকৈ চিন দি দিব পাৰা। গোটেইকেইটা একেটাই হেৰি মানে অৰ্ডাৰটোকে বুজাব। ইকুৱেলি কিমান 5। আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা। ইমানটোলৈকে আমাৰ এক্সাৰচাইজ 1.2ৰ কাৰণে প্ৰয়োজনীয় কি কয় থিয়ৰিখিনি আছিলে। এতিয়া আমি এক্সাৰচাইজ 1.2টো ষ্টাৰ্ট কৰিব পাৰিম। আশা কৰিছোঁ তোমালোকে এইডোখৰলৈকে বুজি পাইছা। এইডোখৰলৈকে নোট কৰি দিয়া কি লাগিব। ছেটৰ টাইপখিনি লাগিব। প্ৰথমটো পঢ়িলোঁ এমটি ছেট, মানে য'ত এটাও এলিমেণ্ট নাথাকে। নেক্সটটো ছিংগলেটন ছেট, য'ত এটা এলিমেণ্ট থাকে। নেক্সটটো ফাইনাইট ছেট, ফাইনাইট নাম্বাৰ অফ এলিমেণ্ট থাকিব লাগিব। ইনফাইনাইট ছেট, যদি হিচাপ কৰিব নোৱাৰে ইনফাইনাইট এলিমেণ্ট থাকে। নেক্সট ইকুৱেল ছেট, দুটা ছেটক ইকুৱেল বুলি ক'ব। মই গোটেই কথাখিনি কৈ আছোঁ। ইকুৱেল বুলি ক'ব যদিহে ছেটকেইটাত একজেক্টলি ছেম এলিমেণ্ট থাকে, বা এনেকৈও ক'ব পাৰে দুটা ছেটক ইকুৱেল বুলি ক'ব যদিহে ছেটকেইটাৰ মেম্বাৰখিনি সমান হয়, নাম্বাৰ অফ এলিমেণ্টটো সমান হয়। মানেনো কি, অৰ্ডাৰকেইটা সমান হ'ব লাগিব। কথাটো বুজি পালা নাই? নাম্বাৰ অফ এলিমেণ্ট সমান হ'ব মানে কি, অৰ্ডাৰকেইটা সমান হ'ব লাগিব, মানে কাৰ্ডিনেলিটি সমান হ'ব লাগিব, প্লাছ একজেক্টলি ছেম এলিমেণ্ট থাকিব লাগিব। সেইটো হৈ গ'ল। তাৰপৰা নেক্সট অৰ্ডাৰ বা কাৰ্ডিনেলিটি ক'লোৱেই, নাম্বাৰ অফ এলিমেণ্টছ অফ এ ফাইনাইট ছেট। কেনেকৈ দিনতকৈ সেইকেইটা নোটেশ্যনকেইটা মনত ৰাখিবা। তেন্তে আমি এতিয়া এক্সাৰচাইজ 1.2 ষ্টাৰ্ট কৰিব পাৰিম। তোমালোকে প্ৰথমে ভিডিঅ'টো প'ষ্ট কৰি কুৱেশ্যনটো পঢ়িবলৈ চেষ্টা কৰিবা, কাৰণ তোমালোকৰ যিহেতু যিসকলৰ মিডিয়াম চেঞ্চ আছে কুৱেশ্যনত অলপ টাইম দিব লাগিব, নহ'লে অসুবিধা পাবা। এতিয়া কি কুৱেশ্যনটোত কি কৈছে চোৱা, হুইচ অফ দ্য ফ'ল'য়িং আৰ এক্সাম্পল অফ দ্য নাল ছেট। আমাৰ তলত কেইটামান 1 2 3 4কৈ এনেকৈ 4টা এক্সাম্পল দিয়া আছে। কোনকেইটা নাল ছেট কৈছে। নাল ছেট মানে কি আছিলে বাৰু, মই লিখাইছোঁ এইটো কি আছিলে, এমটি ছেটকে নাল ছেট বুলি কয়। মানে এমটি ছেট মানে কি আছিলে আকৌ, হেভিং নো এলিমেণ্টছ। যদি এটা ছেটত এটাও এলিমেণ্ট নাথাকে তেতিয়া নাল ছেট বুলি ক'ব। মানে এতিয়া এই 4টাৰ ভিতৰত কোনকেইটা নাল ছেট আৰু কোনকেইটা নাল ছেট নহয় সেইটো ক'ব লাগে। ক্লিয়াৰ? প্ৰথমটোত কি কৈছে, নাল ছেট মানে এটাও মেম্বাৰ থাকিব নালাগিব বা এটাও এলিমেণ্ট থাকিব নালাগিব, সদায় মনত ৰাখিবা। মানে এমটি ছেট, ছেট অফ অড নেচাৰেল নাম্বাৰ ডিভিজিবল বাই 2। এইটো মই যিটো এক্সাম্পল লৈছিলোঁ সেইটোৱে। মই কিতাপ চাই লৈছিলোঁ নেকি, নালো নহয়, মই যিটো এক্সাম্পল লৈছিলোঁ সেইটোৱে। কোইনচিডেণ্ট, ছেট অফ অড নেচাৰেল নাম্বাৰ ডিভিজিবল বাই 2। আমি যদি নেচাৰেল নাম্বাৰ বুলি কওঁ, অনলি নেচাৰেল নাম্বাৰ বুলি ক'লে কি হয়, 1 2 3 4 5 6 7 তেনেকৈ গৈ থাকে। কিন্তু যদি অড কওঁ, অড নেচাৰেল নাম্বাৰ, তেতিয়া কি হ'ব, 1 হ'ব, 3 হ'ব, 5 হ'ব, 7 হ'ব, এনেকুৱা। কিন্তু আমাক এতিয়া এনেকুৱাবোৰ লাগে, অড হ'ব লাগিব, মানে এনেকুৱা ধৰণৰ হ'ব লাগিব, প্লাছ 2 ডিভাইড যাব লাগিব। তেনেকুৱা পচিবল হয় জানো? মই অথনিও বুজালোঁ তেনেকুৱা পচিবল নহয়। অড হোৱা মানে কি, 2 ডিভাইড নাযায়। তেন্তে এইটো এটা এমটি ছেট হ'বনে? এইটো এটা এমটি ছেট হ'ব, মানে এই ছেটত এটা এলিমেণ্ট নহয়, এই ছেটত এটা এলিমেণ্ট নাই। তেন্তে আমি কি লিখিম, 1 নম্বৰটো আনচাৰ, ইট ইজ এ নাল ছেট। এইটো মই অথনি এক্সাম্পলতে বুজাই দিছিলোঁ, নাল ছেট। চিন্স যিহেতু, চিন্স মানে কি যিহেতু, বহুত পাবা এইটো চিন্স চাইন্সত। এতিয়া চিন্স দেয়াৰ ইজ নো, এইটো NO দে, নো অড নেচাৰেল নাম্বাৰ হুইচ ইজ ডিভিজিবল বাই ডিভিজিবল বাই 2। তেন্তে কি, তেন্তে প্ৰথম ছেটটো এটা নাল ছেট হয়, কেলৈ, তাত এটাও মেম্বাৰ আমি নাপালোঁ। এতিয়া দ্বিতীয়টোলৈ আহোঁ। প্ৰথম ভিডিঅ'টো প'ষ্ট কৰি নিজে চেষ্টা ভাবা, ছেট অফ ইভেন প্ৰাইম নাম্বাৰ্ছ। আজি কি হৈছে, চব যে মিলি গৈছে। এইটোও মই কৈছিলোঁ হয়নে, ছেট অফ ইভেন প্ৰাইম নাম্বাৰ।
অকল যদি প্ৰাইম নাম্বাৰ কওঁ কি হ'ব 2 3 5 হয়নে এইটো খালি মই এমটি সেটত কোৱা নাছিলো তাৰ পাছলৈ কৈছিলো 2 3 5 7 তেনেকৈ গৈ থাকিব কিন্তু যদি মই হেৰি বুলি কওঁ সেটৰ ইভেন প্ৰাইম নাম্বাৰ বুলি কওঁ তেতিয়া কি হ'ব ধৰিব পাৰিছে গম পালে যিসকলে ক্লাছটো মন দি আছে এইটো আনসাৰ গম পালে আমি যদি অকল প্ৰাইম নাম্বাৰ বুলি কোৱাহেঁতেন কি হ'লতেন 2 হ'লতেন 3 হ'লতেন 5 হ'লতেন 7 হ'লতেন 9 নহয় 8 নহয় প্ৰাইম নাম্বাৰ চিনি পোৱা নহয় যিবোৰ নাম্বাৰ এক আৰু সংখ্যাটো নিজৰ দ্বাৰা ডিভাইড যায় এইটো আৰু জানিব লাগে মই এই ভিডিঅ'ত ক'লো দুইটো এটা প্ৰাইম নাম্বাৰ কাৰণ ইয়াক একে ডিভাইড যায় আৰু অনলি সংখ্যাটো নিজ মানে 2 এ ডিভাইড যায় কিন্তু যদি মই একে সময়তে যদি 4টো লওঁ 4টোক একে যায় আৰু সংখ্যাটো নিজৰ দ্বাৰা 4 দ্বাৰা যায় মানে হৰণ যায় আৰু লগতে 2ও যায় তেন্তে এইটো এটা প্ৰাইম নাম্বাৰ নহয় এইটো কম্পোজিট নাম্বাৰ কিন্তু এইটো প্ৰাইম নাম্বাৰ ঠিক তেনেকৈ 5টো কি হয় যায় একে যায় আৰু 5 যায় মানে 1 আৰু সংখ্যাটো নিজৰ দ্বাৰা যায় তেন্তে এইটো প্ৰাইম নাম্বাৰ ঠিক তেনেকৈ যদি মই 11টো লওঁ 11টো কি হয় যায় একে যায় আৰু 11 যায় এইটো তেন্তে প্ৰাইম নাম্বাৰ কিন্তু যদি মই 12টো লওঁ 12টো একে যায় ঠিক আছে 12 যায় ঠিক আছে কিন্তু তাৰ উপৰিও কি হয় যায় 2 যায় 3 যায় 4 যায় ইয়াত ধেৰ আছে 6 যায় তেন্তে এইটো প্ৰাইম নাম্বাৰ নহয় মানে অনলি 1 আৰু সংখ্যাটো নিজৰ দ্বাৰা ডিভাইড যাব লাগিব কনসেপ্ট এটো আৰু এটা কথা এটা মন কৰিবা একটো কেতিয়া প্ৰাইমো নহয় কম্পোজিটো নহয় কেলে নহয় মই আগৰ ভিডিঅ'ত এক্সপ্লেইন কৰিছিলোঁ বিচাৰি চাই ল'বা এনে কৈছোঁ একটো কেলে প্ৰাইম নহয় কম্পোজিট নহয় কাৰণ আমি গম পালো দুইটো কেলে প্ৰাইম হয় কাৰণ ইয়াৰ দুটা ফেক্টৰ আছে এটা 1 আৰু আনটো কি 2 আৰু 1 মানে আৰু সংখ্যাটো নিজে আৰু সদায় মন কৰিবা এই প্ৰাইম নম্বৰ হ'বলৈ যেটা ফেক্টৰ থাকে 1 আৰু সংখ্যাটো নিজে মানে হেকিটা ইউনিক হ'ব লাগে মানে বেলেগ হ'ব লাগে যদি মই 5 লওঁ মানে ইয়াৰ উৎপাদকগিটা কি 1 মানে কিহে ডিভাইড যায় একে যায় আৰু সংখ্যাটো নিজে 5 যায় কিন্তু যদি মই 1 লওঁ একক ক্ষেত্ৰত ইয়া কিহে যায় একে যায় আৰু সংখ্যাটো নিজে দ্যাট মিন্স একে যায় এইগিটা বেলেগ হয় নে একেটাই বেলেগ নহয় এইগিটা একেটাই হয় তেন্তে এইটো প্ৰাইম নম্বৰ ডেফিনেশন ফুলফিল নকৰিলে তেন্তে এইটো প্ৰাইম নম্বৰ নহয় প্ৰাইম নম্বৰ হ'বলে 1 আৰু সংখ্যাটো নিজে হ'ব লাগিব কিন্তু হেকিটা ইউনিক হ'ব লাগিব মানে বেলেগ বুজি পাইছা একক ক্ষেত্ৰত হেতু ফেল হৈ যায় কাৰণ দুইটা একে হৈ গ'ল একে ডিভাইড যায় সংখ্যাটো নিজে মানে একে ডিভাইড যায় মানে দুইটা একে হৈ গ'ল হেকাৰণে এইটো প্ৰাইম নম্বৰ নহয় আৰু যদি প্ৰাইম নম্বৰেই নহল কম্পোজিট নম্বৰ কেনেকৈ হ'ব মোক বহুত আউটলৈ গুচি গ'লো প্ৰাইম নম্বৰ পালো এতিয়া সেট অফ ইভেন প্ৰাইম নম্বৰ এতিয়া সেট অফ প্ৰাইম নম্বৰ ক'লে হেকাৰণে কি হ'ব 2 হ'ব 3 হ'ব 5 হ'ব 6 হ'ব 6 নহয় কেলে 6 2 যায় 3 যায় 3ও যায় ন 7 হ'ব 8 নহয় 9 নহয় 10 নহয় 11 হ'ব তেনেকৈ গৈ থাকিব 13 হ'ব গৈ থাকিব এতিয়া যদি মই ইয়াতে ইভেন্টটো লগাম ইভেন্ট প্ৰাইম নম্বৰ মানে সেট অফ ইভেন্ট প্ৰাইম নম্বৰখিনি কোনখিনি সেট অফ ইভেন্ট প্ৰাইম নম্বৰ যদি বুলি কওঁ মই তেতিয়া কি হ'ব অনলি 2 টো সোমাব আৰু বেলেগ কিবা সোমাব জানো নহমাই 2 বাহে বেলেগ এটাও ইভেন্ট প্ৰাইম নম্বৰ নাই মই অথনিও কৈছিলোঁ তেন্তে এইটো এতিয়া এমটি সেট হ'ল নে নহল কোৱা এইটো এটা এমটি সেট না হোৱা কেলে না হোৱা কাৰণ ইয়াত এটা মেম্বাৰ আছে নাই এমটি সেট মানে মানে নাল সেট মানে কি য'ত এটাও মেম্বাৰ থাকিব নোৱাৰিব ইয়াত এটা মেম্বাৰ আছে তেন্তে এইটো ক'ত পৰিলে সিংগলেটন সেটত পৰিব মই অথনি সিংগলেটন সেটৰ এক্সাম্পল দিছিলোঁ এইটো তেন্তে লিখি দিবা ইট ইজ not a null set আশা কৰিছো এইটো বুজি পালা কেলে নহল কাৰিয়াৰ এটা মেম্বাৰ আছে since it has one member কাৰণ ইজন লিখিব কোৱা নাই মই জাস্ট কথাটো কৈ দিছো নেক্সট চোৱা কি কৈছে এইটো এটা কিহত দিলে কি ফৰ্মত দিলে বা সেটক দুটা ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব পাৰি ৰস্টাৰ ফৰ্ম আৰু সেট বিল্ডাৰ ফৰ্ম এইটো সেট বিল্ডাৰ ফৰ্মত দিলে কি কৈছে ইয়াত x such that x is a natural number which is less than 5 and greater than 7 মানে আমি এতিয়া এই 3 নম্বৰ সেটটোত এনেকা মেম্বাৰখিনি সোমাব যিখিনি এনেকা x নামৰ মেম্বাৰখিনি সোমাব প্ৰথম x টো নেচাৰেল নম্বৰ হ'ব লাগিব প্ৰথম আমাৰ এই 3 নম্বৰ সেটটোত সোমাব হলে প্ৰথম ক্ৰাইটেৰিয়াটো নেচাৰেল নম্বৰ হ'ব লাগিব প্লাস হে নেচাৰেল নাম্বাৰটো 5তকৈ সৰু হ'ব লাগিব আৰু 7তকৈ ডাঙৰ হ'ব লাগিব কথাটো বুজি পালা না 5তকৈ সৰু আৰু 7তকৈ ডাঙৰ কথাটো অকমান এনেকৈ লজিকেলি চোৱা প্ৰথম কথা এই সেটটোত সোমাবলৈ হলে কি হ'ব লাগিব এই সেটটোত সোমাবলৈ কি হ'ব লাগিব x such that x is a natural number প্ৰথম নেচাৰেল নম্বৰ হ'ব লাগিব তেন্তে নেচাৰেল নম্বৰখিনি কোনখিনি আছিল 1 2 3 4 5 6 7 8 9 10 তেনেকৈ গৈ থাকিব হয়নে এটা নেচাৰেল নম্বৰ হ'ব লাগিব প্ৰথম কথা আৰু লগতে কোনটো ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব লগতে হি লেছ দেন 5 হ'ব লাগিব মানে 5তকৈ সৰু হ'ব লাগিব
তেনে 5তকৈ সৰু বুলি কৈ দিলে কোনখিনি ল'ব লাগিব আমি এইখিনি 1 পৰা 4 লৈকে কাৰণ সেইখিনি নেচাৰেল নম্বৰ হয় 5তকৈ সৰু কিন্তু অকল হেতু হলো নহব n কৈছে ন n লগত এইটো হ'ব লাগিব 7তকৈ ডাঙৰ হ'ব লাগিব 7তকৈ ডাঙৰ বুলি ক'লে কোনখিনি এইখিনি তেনেকুৱা এটা পসিবল হয় জানো এটা নাম্বাৰ যদি 5তকৈ সৰু হয় হি কেনেকৈ 7তকৈ ডাঙৰ হ'ব কথাটো ফুল ফিল কৰিব পাৰিছে নে ইয়াত কৈছে x less than 5 মানে x 5তকৈ সৰু সেই সংখ্যাটো একে সময়তে কেনেকৈ 7তকৈ ডাঙৰ হ'ব যেতিয়া এই সেটটো মেম্বাৰখিনি লিখিবা ইয়াত দিয়া গুটেইকিটা কন্ডিশন ফুলফিল কৰিব লাগিব প্ৰথম কথা হেতু মন কৰিবা ইয়াত কি কন্ডিশন দি আছে x is a natural number প্ৰথম কথা হি natural number হ'ব লাগিব সেকেন্ড কথা x less than 5 দ্বিতীয়তে হি 5তকৈ সৰু হ'ব লাগিব তৃতীয়তে x greater than 5 আৰু লগতে হি 7তকৈ ডাঙৰ হ'ব লাগিব তেনেকুৱা পসিবল হয় জানো যেটো মেম্বাৰ 5তকৈ সৰু হয় যদি হি আকৌ 7তকৈ ডাঙৰ কেনেকৈ হ'ব কথাটো ধৰিব পাৰিছা নে তেন্তে এটো এটা কি হ'ব এমটি সেট হ'ব ইয়াত মানে এটা মেম্বাৰ নহয় ইয়াত তেন্তে কি হ'ব এটা মেম্বাৰ নহয় কথাটো বুজি পালা বুলি ভাবিছো it is a null set since there is no natural number which is less than 5 and greater than 7 আমাৰ এনেকুৱা এটা নেচাৰেল নম্বৰ নাই যেটো 7তকৈ সৰু হ'ব 7তকৈ ডাঙৰ হ'ব কিন্তু 5তকৈ হ'ব এনেকুৱা নেচাৰেল নম্বৰ পসিবল নহয় নেক্সট y such that এটো সেট বিলাক ফৰ্মত দিলে y such that y is a point common to any two parallel line এতিয়া আমি কি এই সেটত কেনকা মেম্বাৰ ভাব লাগে এনেকা পইণ্টবোৰ ভাব লাগে যিবোৰ দুডাল প্যাৰেলাল লাইনৰ কমন পইণ্ট মানে কি কমন পইণ্ট মানে দুডাল লাইনে যিবোৰ পইণ্টত কটাকটি কৰে দুডাল লাইনে যিবোৰ পইণ্টত কটাকটি কৰে হেবকে কয় কমন পইণ্ট মানে ধৰি লোৱা এডাল লাইন এডাল বাপৰে একোৱে মনি দিব কোনটো কালা ন এটো মনি ধৰি লোৱা এডাল লাইন এডাল আৰু এডাল লাইন ধৰিলা এডাল তেন্তে এই দুডালে কোনটো পইণ্টত কটাকটি কৰিছে এইটো পইণ্টত তেন্তে এইটো পইণ্টকে কি বুলি কয় কমন পইণ্ট বুলি কয় কথাটো বুজি পাইছা নে ধৰি লোৱা এই এডাল লাইন ধৰিলা এডাল লাইন ধৰিলা এডাল এনেকে যদি কটাকটি কৰে তেন্তে দ্যাট মিন্স ইহঁতৰ কমন পইণ্ট কেটা আছে এটা আছে যদি হে এই লাইনডাল এডাল লাইন এডাল হে একেডাল লাইনৰ ওপৰতে যদি আনডাল পৰি যায় তোমালোকে টেনত যে পঢ়িছিলা যে মিলি যায় যে চেপ্টাৰত হিট পঢ়িছিলা যে দুডাল লাইন যে মিলি যায় ধৰিলা এইডালৰ ওপৰতে আনডালো পৰিব তেন্তে হিহঁতৰ কমন পইণ্ট কেটা আছে কমন পইণ্ট এনেকুৱা অসংখ্য আছে হেতু গম পালো কিন্তু আমাৰ এক যেটো কোৱেশ্চন দিছে ইয়াত কি কৈছে y is a point common to any two parallel line কমন পইণ্ট বু ভাব লাগে প্যাৰেলাল লাইন কলে যিবোৰ লাইনে পৰস্পৰ কেতিয়াও কটাকটি নকৰে দুডাল লাইনৰ প্যাৰেলাল বুলি কেতিয়া কয় যেতিয়া প্যাৰেলাল মানে সমান্তৰাল পৰস্পৰ কেতিয়াও কটাকটি নকৰে ধৰিলে এডাল লাইন এডাল মানে অসীমলৈ বহাই গৈ থাকিলে কটাকটি নকৰে তেন্তে এই দুডাল লাইন মই ধৰি লৈছো প্যাৰেলাল তেন্তে হিহঁতৰ এতিয়া কমন পইণ্ট থাকিব জানো প্যাৰেলাল হলে হিহঁতে কেতিয়াও কটাকটি নকৰে তেন্তে হিহঁতৰ ওচৰত কোনো কমন পইণ্ট কোনো ধৰণৰ কমন পইণ্ট নাথাকে হেতু পসিবল নহয় কমন পইণ্ট থাকে যদি তেন্তে হেকিটালৰ প্যাৰেলাল বুলি কেলে ক'ব প্যাৰেলাল হ'ব হলে হিহঁতে কটাকটি কৰিব নোৱাৰিব আৰু কটাকটি নকৰা মানে দে হেভ নো কমন পইণ্ট দ্যাট মিন্স এটো বুজি পালা চাগে তেন্তে ইয়াতো কোনো ধৰণৰ মেম্বাৰ নহয় ইয়াত এনেকা একো এটা পইণ্ট নাই যেটো দুডাল প্যাৰেলাল লাইনৰ কমন পইণ্ট হ'ব ক্লিয়াৰ তেন্তে এইটো এটা কি হ'ব নাল সেট হ'ব তেনে লিখি দিবা সাইটো লিখি দিবা it is a null set since parallel lines do not have বা do not meet at a finite point মানে দুডাল প্যাৰেলাল লাইনে কেতিয়া এটা ফাইনাইট পইণ্টত কটাকটি নকৰে যেনেকৈ লিখি দিবা নিশ্চয় বুজি পালা কথাটো এটা নেক্সট কোৱেশ্চন চোৱা কি কৈছে হুইচ অফ দা ফলোইং সেট আই ফাইনাইট অৰ ইনফাইনাইট এতিয়া আমি ফাইনাইট আৰু ইনফাইনাইট হিচাপে শ্ৰেণীভুক্ত কৰিব লাগে ইয়াত তলত পাঁচটা সেট দিয়া আছে কোনটা ফাইনাইট হ'ব কোনটা ইনফাইনাইট ফাইনাইট ইনফাইনাইট মানে ফাইনাইট মেম্বাৰ থাকিলে ফাইনাইট বুলি ক'ব ফাইনাইট মেম্বাৰ মানে কি এটা সেটক যদি আমি কাউন্ট কৰিব পাৰো
যদি কাউণ্ট কৰিব পাৰোঁ তেতিয়া ফাইনাইট, যদি কাউণ্ট কৰিব নোৱাৰোঁ ইনফাইনাইট। মানে হিচাপ কৰি যদি উলিয়াব পাৰোঁ, লাগিলে দীঘলে হওক ছেটটো, সেইটো কথা নহয়। যদি হিচাপ কৰিব পৰা যাব, মানে সক্ষম, তেতিয়া ফাইনাইট। আৰু যদি অসীম হয়, কেতিয়াও হিচাপ কৰিব নোৱাৰা, তেতিয়া হ'ব ইনফাইনাইট। প্ৰথমটো আৰু তেন্তে পানী আৰু পাৰিবা নিজে। 2 নম্বৰ একটোত কি কৈছে? ছেট অফ মন্থছ অফ এ ইয়েৰ। এইটো ফাইনাইট নে ইনফাইনাইট? এইটো আৰু গোটেই কনচেপ্টখিনি বুজি পালে সৰু ল'ৰা এটাও পাৰিব। এটা বছৰত থকা মাহকেইটা কি? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, তেনেকৈ গৈ গৈ ডিচেম্বৰলৈকে যাব। তেন্তে কেইটা মেম্বাৰ আছে? 12টা মেম্বাৰ আছে। এইটো ফাইনাইট নহয় নেকি? আমি হিচাপ কৰিব পাৰোঁ নে নোৱাৰোঁ? পাৰোঁ। জানুৱাৰী এটা, ফেব্ৰুৱাৰী 2টা, মাৰ্চ, তেনেকৈ 12টা আছে। তেন্তে এইটো কি? ফাইনাইট হয়নে? এইটো কুৱেশ্যনে হ'লনে? ইট ইজ এ ফাইনাইট ছেট। 1 নম্বৰটো কি? ইট ইজ এ ফাইনাইট ছেট। Since there are there are 12 months in a year. এটা বছৰত কেইটা মাহ থাকে? 12টা মাহ। আমি হিচাপ কৰিব পাৰিছোঁ, সেইকাৰণে কি হ'ব? ফাইনাইট হ'ব। নেক্সট 2 নম্বৰ। এতিয়া এই ছেটটোত কি দিলে চোৱাচোন? 1, 2, 3, ... এতিয়া এই ছেটটোত চোৱা, ইয়াত 1, 2, 3টা মেম্বাৰ আছে দেখিছোঁ, কিন্তু ইয়াত ডট দিলে। আমি ক'লৈকে গৈছে গম পোৱা নাই। তেন্তে এইটো কি হ'ব? অবভিয়াছলি ইনফাইনাইট। ইট ইজ ইনফাইনাইট ছেট। ইট ইজ এ ইনফাইনাইট ছেট। ফুল ষ্টপ। সিন্স দেয়াৰ আৰ, বা দেয়াৰ ইজ হ'ব, ইয়াত দেয়াৰ ইজ হ'ব। সিন্স দেয়াৰ ইজ infinite number of natural numbers. Since there is infinite natural numbers, এনেকৈ লিখা, since there is infinite natural numbers. এইবোৰ অবভিয়াছলি 1, 2, 3 এইবোৰ নেচাৰেল নাম্বাৰ হয়। তেন্তে নেচাৰেল নাম্বাৰ এইখিনি ক'লৈকে গৈছে নাজানো, মানে ইনফাইনাইট নেচাৰেল নাম্বাৰলৈকে থাকিব। তেন্তে এইটো এটা ইনফাইনাইট ছেট। একে সময়তে যদি তুমি বেলেগ এটা লোৱা, 3 নম্বৰটো লোৱা। 3 নম্বৰটোত কি কৈছে চোৱা, 1, 2, 3 তেনেকৈ গৈ 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 লাষ্টত ক'ত 99, এইটো 100। এতিয়া মাজত ডট আছে হয়, কিন্তু লাষ্টৰ এলিমেণ্টকেইটা লিখি দিছে। ডেট মিনছ এইটোৱে শেষ হৈছেগৈ। ষ্টাৰ্টিং হৈছে 1ৰ পৰা, শেষ হৈছে 100। তেন্তে তুমি হিচাপ কৰি উলিয়াব পাৰিবা নাই? 1, 2, 3 তেনেকৈ হিচাপ কৰি উলিয়াব পাৰিবা। কেইটা মেম্বাৰ আছে? 100টা আছে। তেন্তে এইটো ফাইনাইট ছেট হ'ব। তেন্তে এই আনচাৰ কি হ'ব? ফাইনাইট ছেট। লিখি লোৱা, নিজে লিখি লোৱা। ফাইনাইট ছেট, ফুল ষ্টপ, সিন্স দ্য গিভেন ছেট, ফুল ষ্টপ, সিন্স দ্য গিভেন ছেট contains 100 natural number. Since the given set contains, মানে আছে, contains 100 natural number. Finite set, since the given set contains 100 natural number. তেন্তে নেক্সটটো চোৱা। নেক্সটটো 4 নম্বৰটোত কি কৈছে? 4 নম্বৰটোত কৈছে যে দ্য ছেট অফ পজিটিভ ইণ্টিজাৰ্ছ গ্ৰেটাৰ দেন 101, 101তকৈ ডাঙৰ পজিটিভ ইণ্টিজাৰ্ছখিনি লিখিব লাগে। অখণ্ড সংখ্যা, অখণ্ড সংখ্যাখিনি কি হ'ব লাগিব? 100তকৈ ডাঙৰ হ'ব লাগিব। তেন্তে 100তকৈ ডাঙৰ পজিটিভ ইণ্টিজাৰ্ছ কি কি হ'ব? 101 হ'ব। নেক্সট কি হ'ব? 102 হ'ব। নেক্সট 103 হ'ব। তেনেকৈ গৈ থাকিব। এইখিনি শেষটো আদি সমাপ্তটো ক'ৰবাত হ'বগৈ নি? নহয়। তেন্তে এইটো কি হ'ব? ইনফাইনাইট ছেট। বুজি পালানে? চাইটো কি হ'ব? ইনফাইনাইট ছেট। সিন্স তোমালোকে ওপৰত এই ছেটটো লিখি থ'লেও লিখি থ'ব পাৰা পাছৰ সুবিধাতে। এই 4 নম্বৰ ছেটটোত কেনেকুৱা ধৰণৰ কোনখিনি মেম্বাৰ সোমাব? 101, 102, 103, মানে 100তকৈ ডাঙৰ ইণ্টিজাৰ্ছবোৰ লিখিব লাগে, পজিটিভ হ'ব লাগিব। গৈ থাকিব এনেকৈ। তেন্তে এইটো হ'ব ইনফাইনাইট ছেট। ইনফাইনাইট ছেট, ফুল ষ্টপ, সিন্স there are infinite integers, since there are infinite integers which are greater than 100.
একেটা নেক্সট কৈছে সেট অফ প্ৰাইম নাম্বাৰছ লেছ দেন 99 এটা 99 কৈ তলৰ প্ৰাইম নাম্বাৰবোৰ ক'ব লাগে 99 কৈ তলৰ প্ৰাইম নাম্বাৰ কোনবোৰ প্ৰাইম নাম্বাৰ 2 পৰা ষ্টাৰ্টিং হ'ব 2 3 5 এনেকৈ গৈ 99 টো প্ৰাইম নাম্বাৰ হয় নি 99 টো প্ৰাইম নাম্বাৰ নহয় কাৰণ 3 যায় না 98 টো হয় নি ইয়াৰ আগতো লেছ দেন কৈছে ন 98 টো নহয় তেন্তে হেকটো ক'ত হ'ব 97 ত হ'ব 97 প্ৰাইম নাম্বাৰ তেন্তে এই সেটত 5 নম্বৰ সেটত মেম্বাৰ কোন কোন সোমাব 2 পৰা ষ্টাৰ্টিং হ'ব আৰু হেক ক'ত হ'ব গৈ 97 ত হ'ব তেন্তে এইটো এটা ফাইনেল সেট হয় তুমি মেম্বাৰখিনি হিচাপ কৰিব পাৰিবা তুমি মেম্বাৰ কেতিয়াবা বেছি থাকিব পাৰে সেইটো কথা নহয় এইটো 4 নম্বৰটো মই তাতে লিখিলোঁ এতিয়া 5 নম্বৰ 5 নম্বৰটো কি তেন্তে ফাইনেল সেট হয় 4 নম্বৰটো ইনফাইনাইট সেট ঠিক আছে ফাইনেল সেট since the set is set to কি 2 3 5 dot 27 97 লাগে গৈছে তেন্তে এইটো এটা ফাইনেল সেট next to okay state whether the following set is finite or infinite আমি finite নে infinite state কৰিব লাগে ক'ব লাগে জাস্ট কৰিলে হ'ল দেই ইয়াত ৰিজন লিখিলে হ'ব প্ৰথমটো কি কৈছে স্যার set of lines parallel which are parallel to the x axis এডাল x axis এডাল y axis এতিয়া আমাক কি কৈছে এই সেটটোত কোনবোৰ এলিমেন্ট সোমাব set of lines এনেকা লাইনবোৰ সোমাব যিবোৰ x axis ৰ প্যাৰেলাল এটা মই যদি x axis ৰ প্যাৰেলাল এডাল লাইন কওঁ তুমি এনেকৈ এটা লিখিব পাৰিবানে কিন্তু মই হেডালৰ নিচিনাকৈ মই এনেকৈ এটা লিখি দিব পাৰিম বা মই এনেকৈ ইয়াতো এটা লিখি দিব পাৰিম মই এনেকৈ ইয়াতো এটা লিখিব পাৰিম ইয়াতো পাৰিম তেন্তে x ৰ প্যাৰেলালকে x axis ৰ প্যাৰেলালকে কিমান লাইন হ'ব এনেকৈ ইনফাইনাইট লাইন হ'ব এনেকৈ তুমি ওপৰলৈ আকি গৈ থাকিব পাৰিবা ঠিক তেনে তললৈ আকি গৈ থাকিব পাৰিবা তেন্তে ইয়াত কিমান মেম্বাৰ হ'ব ইনফাইনাইট মেম্বাৰ হ'ব তেন্তে প্ৰথমটো কি হ'ব ইনফাইনাইট সেট আশা কৰিছোঁ ধৰিব পাৰিলা ইনফাইনাইট সেট কিনাৰত কোনোবাই কাউণ্টটো লিখি থ'ম বুলি হৈছে যে লিখি থৈ দিবা since infinite number of lines can be drawn parallel to x axis কিনাৰত কোনোবাই কাউণ্টটো লিখি থ'ব বা পাছত বুজিব বোলে since infinite number of lines can be drawn parallel to x axis ইয়াত যিহেতু কোনো কাউণ্ট লিখিব কোৱা নাই সেইকাৰণে মই লিখোৱা নাই আশা কৰিছোঁ এইটো বুজি পালা তোমালোকে এটা নেক্সট চোৱা নেক্সটত কি কৈছে the set of letters in English alphabet এটো একেই তোমালোকে ধৰিব পাৰিবা ইংলিশ এলফাবেটত কেইটা লেটাৰ আছে 26 টা তেন্তে এটো ফাইনাইট সেট নহয় নেকি বা ফাইনাইট সেট কাৰণ since English alphabet contains 26 alphabet এটো ফাইনাইট সেট হ'ব 3 নম্বৰটো the set of numbers which are multiple of 5 5 ৰ মাল্টিপল নাম্বাৰ কোনবোৰ 5 ৰ মানে গুণিতক 5 10 তেন্তে 5 ৰ গুণিতক বুলি কওঁ যদি তুমি কি লিখিব লাগিব 5 10 15 20 তেনেকৈ গৈ থাকিব তেন্তে এইখিনি হিচাপ কৰি ল'ব পাৰিবা জানো গৈ থাকিব তেন্তে এইটো কি হ'ব ইনফাইনাইট হ'ব ডট আহিব ইয়াত ইনফাইনাইট সেট নেক্সট 4 নম্বৰটো ঠিক আছে set of animals living on the earth আমাৰ পৃথিৱীত বাস কৰা এনিমেলখিনি সেটটো ফাইনাইট হ'ব নে ইনফাইনাইট হ'ব সুধিছে ইয়াত এটা বহুতে ভাবিব পাৰে এইটো ইনফাইনাইট সেট হ'ব কাৰণ এনিমেলটো বহুত আছে পৃথিৱীত হয় এইটো কি বহুত এলিমেন্ট আছে কিন্তু তুমি এটা সময় যদি উন্নত প্ৰযুক্তি ইউজ কৰা সাৰ্ভে ইউজ কৰা যেনেকৈ নহওক তুমি এইখিনি হিচাপ কৰি ল'ব পাৰিবা যদি তুমি বিচাৰা বুজি পাইছানে ভাগকে ধৰিলা মানুহ হেই কৰিলা টিম বনাই দিলা বা ভাল সফটওয়্যাৰ ইউজ কৰিছা বা তেনেকৈ মানে এক্সপাৰ্ট সাৰ্ভে কৰিছা তেতিয়া তুমি এইটো হিচাপ কৰি ল'ব পাৰিবা এইটো একদম ইনফাইনাইট যে একদম কেতিয়া হিচাপ কৰিব নোৱাৰিবা তেনেকুৱা কথা নহয় তেন্তে সেট অফ এনিমেলছ লিভিং অন দ্য আৰ্থ এইটো কি হ'ব তেন্তে ফাইনাইট সেট হ'ব আমাৰ কাউণ্ট এটা আছেও ইমানখিনি ইনচেক্ট আছে circle passing through the origin 0,0
এতিয়া এইটো আমি ক'ব লাগে ফাইনাইট হ'ব নে ইনফাইনাইট হ'ব এতিয়া আমাৰ এই সেটটোত কি সোমাইছে কিছুমান সাৰ্কুল সোমাইছে যিবোৰ সাৰ্কুল 0,0 পইণ্টৰ মাজে পাছ কৰে ডেট মিন্স এয়া x এক্সিছ হ'লে আৰু এয়া y এক্সিছ হ'লে তেন্তে অৰিজিন 0,0 এইটো হ'ব মানে এতিয়া এইটো দ্বাৰা পাছ হোৱা সাৰ্কুলবোৰৰ কথা কৈছে এইটো দ্বাৰা পাছ হোৱা সাৰ্কুল কিমান আছে ধৰি লওক এটা সাৰ্কুল মই এই পইণ্টটোৰ দ্বাৰা পাছ হোৱা এটা সাৰ্কুল মই এনেকৈ আঁকিব পাৰিম এটা সাৰ্কুল মই এনেকৈও আঁকিব পাৰিম সেই পইণ্টটোৰ মাজেহে পাৰ হ'ব লাগে এটা সাৰ্কুল মই এনেকৈও আঁকিব পাৰিম ঠিক তেনেকৈ মই এইটো চাইডেও আঁকিব পাৰিম এটা দুটা তেনেকৈ আঁকি গৈ থাকিব পাৰিম হয়নে জাষ্ট এই 0,0 পইণ্টৰ মাজে পাছ হ'ব লাগে ঠিক তেনেকৈ মই এনেকৈও আঁকিব পাৰিম এনেকৈও আঁকিব পাৰিম এনেকৈও আঁকিব পাৰিম তোমালোকৰ আইডিয়া এটা লাগিছে চাগে এনেকুৱা ধৰণৰ সাৰ্কুল কিমান আছে ইনফাইনাইট আছে তেন্তে এইটো কি সেট হ'ব ইনফাইনাইট সেট হ'ব বিকজ ইনফাইনাইট নাম্বাৰ অফ সাৰ্কুলছ কেন বি ড্ৰন পাছিং থ্ৰু দ্য অৰিজিন হুইচ ইজ পাছিং থ্ৰু দ্য অৰিজিন এইটো হ'ব ইনফাইনাইট কাৰণ আমি অৰিজিনৰ মাজে পাৰ হৈ যোৱা অসংখ্য সাৰ্কুল আঁকিব পাৰিম ডেট মিন্স সেই সেটটোত ইনফাইনাইট সাৰ্কুল সোমাব ইনফাইনাইট সাৰ্কুল সোমাব মানে সেটটো কেনেকুৱা ইনফাইনাইট সেট আশা কৰিছোঁ এইকেইটা বুজি পালা এটা নেক্সট কুৱেশ্যনটোত চোৱা নেক্সট কুৱেশ্যনটোত আমাক কৈছে ইন দ্য ফলোয়িং ষ্টেট ৱেডাৰ এ ইকুৱেল টু বি অৰ নট আমাক প্ৰত্যেকটোতে একোটা দুটা সেট দিছে এক নম্বৰটোতো দুটা সেট দিছে প্ৰথম এটো আৰু বি এটো এইকেইটা ইকুৱেল হয় নে নহয় সুধিছে প্ৰথমটো ক্ষেত্ৰত চোৱা ইকুৱেল হ'ব হ'লে মই সদায় দুটা কণ্ডিশ্যনে কৈছোঁ নাম্বাৰ অফ এলিমেণ্ট সেম হ'ব লাগিব আৰু সেম নাম্বাৰ এক্সেক্টলি সেম এলিমেণ্টকেইটাও থাকিব লাগিব অকল নাম্বাৰ অফ এলিমেণ্ট সেম হ'লেও নহ'ব এক্সেক্টলি সেম এলিমেণ্টকেইটা থাকিব লাগিব এতিয়া ইয়াত দিয়া আছে এইকেইটা দিয়া আছে প্ৰথম কথা ইয়াত চোৱা নাম্বাৰ অফ এলিমেণ্ট সেম হয় নাই ইয়াত প্ৰথম এ সেটটোত এটা দুটা তিনিটা চাৰিটা এলিমেণ্ট আছে ইয়াতো বি সেটত এটা দুটা তিনিটা চাৰিটা আছে তেন্তে এইকেইটা সমান এটা এক্সেক্টলি সেম এলিমেণ্ট থাকিব লাগিব ইয়াত চোৱা এ আছে ইয়াতো এ আছে ঠিক আছে ইয়াত বি আছে ইয়াতো বি আছে ঠিক আছে ইয়াত চি আছে ইয়াতো চি আছে ইয়াত ডি আছে ইয়াতো ডি আছে মানে এক্সেক্টলি সেম এলিমেণ্ট আছে ডেট মিন্স আমি ক'ব পাৰিম এ ইকুৱেল টু বি প্ৰথমটো তেন্তে এ ইকুৱেল বি হ'ব দ্বিতীয়টো ক্ষেত্ৰত চোৱা এইটো কিমান দিয়া আছে 4 8 12 16 ইয়াত দ্বিতীয়টোত কিমান দিয়া আছে বি কিমান দিয়া আছে 8, 4, 16, 18 এতিয়া এইকেইটা ইকুৱেল হয় নে নহয় প্ৰথম নাম্বাৰ অফ এলিমেণ্ট ইয়াতো চাৰিটা আছে ইয়াতো নাম্বাৰ অফ এলিমেণ্ট চাৰিটা আছে ইয়াত আছে 4 ইয়াতো আছে 4 এক্সেক্টলি সেম এলিমেণ্ট থাকিব লাগিব ইয়াত আছে 8 ইয়াতো আছে 8 ইয়াত আছে 12 ইয়াত আছে 16 ইয়াত হেতু চাব নালাগে ইয়াত 12 আছে ইয়াত 12 নাই ইয়াত 16 আছে ইয়াতো 16 চাব কথাটো বুজি পাইছানে ইয়াত আছে